উপাধ্যক্ষক বিধানসভা চৌহদত মাৰপিট কৰাক লৈ উত্তপ্ত সদন অধ্যক্ষক থানাত গোচৰ দিয়াৰ আহ্বান মুখ্যমন্ত্ৰীৰ অধ্যক্ষই গোচৰ দিলে আৰক্ষীয়ে ব্যৱস্থা ল'ব মুখ্যমন্ত্ৰীয়ে এই বুলি মন্তব্য কৰা পৰিলক্ষিত হ'ল বিধানসভাত জনজাতীয় নেতাক অপমান কৰাটো কংগ্ৰেছৰ সংস্কৃতি এই মন্তব্য কৰিলে মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছ বিধায়ক নুৰুল হুদাই প্ৰহাৰ কৰাৰ খবৰ আহিছে উপাধ্যক্ষক আক্ৰমণৰ চিচিটিভিৰ ফুটেজ পৰীক্ষাৰ দাবী বিৰোধী দলপতিৰ সদন কমিটিৰ দ্বাৰা তদন্তৰো দাবী দেৱব্ৰত শইকীয়াৰ আৰু এই মুহূৰ্তত বিধানসভাৰ চৌহদত ৰফিকুল ইছলামে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আমি আপোনালোকক শুনাব বিচাৰিছোঁ দুৰ্ভাগ্য এইটো যে অসমৰ মুৰব্বী হাউজৰ মুৰব্বী মাননীয় মুখ্যমন্ত্ৰী মিথ্যা বা অসত্যৰ আশ্ৰয় ল'ব নালাগিছিল তেখেতে অসত্য কথাৰ আশ্ৰয় লৈ তেখেতৰ দলৰ যে গুণ্ডা বিধায়কৰ এই কুকীৰ্তি ঢাকিবলৈ যিটো বিধানসভাৰ ভিতৰত প্ৰয়াস কৰিলে এইটো দুৰ্ভাগ্যজনক আমি দুৰ্ভাগ্যজনক আখ্যায়িত কৰিছোঁ গতিকে চিতবি মেৰি পটবি মেৰি ইয়ে নেহি চলেগা মুখ্যমন্ত্ৰী আপোনাৰ এই গুণ্ডা বিধায়কসকলক আপুনি নাকি লগাবই লাগিব আমি আমাৰ আপুনি যদি প্ৰটেকশ্যন নিদিয়ে ডেপুটি স্পিকাৰে যদি বিৰোধীৰ বিধায়কক প্ৰটেকশ্যন নিদিয়ে আমি আমাৰ প্ৰটেকশ্যনৰ ব্যৱস্থা নিজে কৰাৰ কাৰণে চেষ্টা কৰিম যিখিনি সংবিধানে আমাক অধিকাৰ দিছে এইখিনিয়ে কথা থেংক ইউ